সক্ৰেটিছক সকলোৱে চিনি পায়নে? সক্ৰেটিছক হয়তো চিনি পোৱা মানুহেই নাই। সকলোৱে সক্ৰেটিছ বুলি ক'লে গম পায় কোন হয়, তেওঁ কি আছিল, সকলোৱে গম পায়। সক্ৰেটিছ এজন দাৰ্শনিক আছিল। তেওঁ ফাদাৰ অফ ফিলচফি বুলি কোৱা হয়। সক্ৰেটিছৰ এটা থিয়ৰী আছিল, আহক আমি তাৰ বিষয়ে জানিব চেষ্টা কৰোঁ। সক্ৰেটিছৰ এটা থিয়ৰী আছিল ন' ডে চেল্ফ, অৰ্থাৎ নিজকে নিজে চিনি পোৱা বা নিজক নিজে জনা। তেওঁৰ মতে সত্যটো বাহিৰৰ জগতত নাথাকে, সত্য আমাৰ নিজৰ ভিতৰতে লুকাই থাকে। তেওঁ কৈছিল নিজক নিজে যিটো চিনি পায় সেইটো এটা হৈছে আমাৰ জীৱনৰ গভীৰ সত্য। মানুহে যেতিয়া নিজক চিনি পায়, বুজি পায়, তেতিয়া তেওঁ ভুল শুদ্ধৰ মাজৰ ডিফাৰেঞ্চখিনি উলিয়াব পাৰে বুলি কৈছে, নিজকে চিনি পাব পাৰে। জ্ঞান মানে কেৱল কিবা এটা জনাটো নহয়, এটা আত্মোপলব্ধি, আত্মবোধ হয়। মই কোন, মোৰ কৰ্ম কি, মোৰ উদ্দেশ্য কি, এই সকলোবোৰ জনা। সক্ৰেটিছে বিশ্বাস কৰিছিলে অজ্ঞানতাই বেয়া কৰ্মৰ মূল মন্ত্ৰ। আমি যদি নিজক জানি লওঁ তেন্তেহ'লে এজন ভাল মানুহ হিচাপে নিজকে গঢ় দিব পাৰোঁ, কিয়নো সত্যটো আমাৰ ভিতৰতে আছে, জাষ্ট আমি তাক চাব জানিব লাগে। সেয়ে তেওঁ কৈছিল সকলোতকৈ ডাঙৰ জ্ঞানেই হৈছে নিজক নিজে বুজি পোৱা, নিজক নিজে চিনি পোৱা।